ফুলেও মোক একো কৰিব নোৱাৰে এই পৃথিৱীৰ সমস্ত ভৰভাৰ মোৰ হাতত লক্ষ্মী আয়ে কৰিছে অৰ্পণ ইচ্ছা কৰিলে তহঁতে প্ৰমাণ চাব পাৰ দেৱতাসকলে বহু যুগ যুগ ধৰি বেদ বেদান্তৰ দ্বাৰা পণ্ডিত হৈ এই দানৱক সকলোৰে আগত ঘৃণাৰ পাত্ৰ কৰিছে এইবাৰ তহঁতে দেৱতাৰ শ্ৰেষ্ঠ আসন ল'ব নোৱাৰ দৈত্যৰ অতপালে কেতিয়াও হ্ৰাস কৰিব নোৱাৰো ললো এই মাহুল কেনেকৈ ব্যৰ্থ কৰে মহাপ্ৰলয় মই থকালৈকে আৰু মহাপ্ৰলয় হ'ব নোৱাৰে মই বিশ্বৰ ধূমকেতু মহাপ্ৰলয়
পৃথিবীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই। মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্য সৃষ্টি কৰিলে। সেই দৈত্যই এতিয়া তল ওপৰ কৰি ফুৰিছে। সেই দৈত্যলৈ যোগ্য দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। সি তোক এতিয়া বিচাৰি ফুৰিছে। আইতো ইয়াত এখন তেগো নাথাকিবি। পিতা, লক্ষ্মীৰ মোৰ ওপৰত কিয় হিংসাৰ ভাৱ উদয় হ'ল? মই লক্ষ্মীৰ কোনো দোষ কৰা নাই। লক্ষ্মীৰ এনে কুকাৰ্যত বিষ্ণুৱে কেনেদৰে কৰিলে সমৰ্থন? এইবোৰ গমকে নাপায়। আমি তিনিওজনে মহাপ্ৰলয় বিষয় গোপনে আলোচনা কৰি আছিলোঁ। বিষ্ণুৱে এই বিষয় লক্ষ্মীৰ ওচৰলৈ আলোচনা কৰিবলৈ গৈছে। মোৰ ওপৰত লক্ষ্মীয়ে যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল, মই কিন্তু সহ্য কৰি নাথাকিম। মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, চাবা পিতা, মোৰলৈ লক্ষ্মীয়ে যিপাত ব্ৰহ্মখেল নিক্ষেপণ কৰিছে, সেই হেল মই লক্ষ্মীৰ বুকুলৈ ঘূৰাই পঠাম। তেতিয়া লক্ষ্মীয়ে বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ। নাই নাই, এইবোৰ কৰিবলৈ এতিয়া সময় নাই। দৈত্যই দুখ বিবাহ কৰাৰ লগতে মোৰ গোটেই জ্ঞান ভাণ্ডাৰ হৰণ কৰিব। পিতা, আপুনি অকণো চিন্তা নকৰিব। মোক সেই দৈত্যই হৰণ কৰি নিব নোৱাৰে। মই তাৰ ব্যৱস্থা নিজেই কৰিম। এতিয়া বল হয়, ইয়াক এখন তেকো ৰৈ নাথাকিবি। বলক পিতা। বিশ্ব ব্ৰহ্মাণ্ড এক ছত্ৰী সম্ৰাটময় নমোৰ ভুজংগ। তোমাৰে জ্যেষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজা। দাদা মাৰাই কনিষ্ঠ ভাতৃ নাম মোৰ বজ্ৰাসুৰ।
ভাইহঁত আমাক পৰাজয় কৰো তামিৰ এই বিশ্ব ব্ৰহ্মাণ্ডত কোনো নাই দেৱতা স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসুকীও আমাৰ ভয়ত হয় কম্পমান গতিকে ভাইহঁত দাদা পৃথিৱীৰ সমস্ত দেশ জয় কৰি হত্যা লুণ্ঠন আৰু নাৰী হৰণাৰীৰে বিভীষিকা সৃষ্টি কৰি এফালৰ পৰা ধ্বংস কৰি দিব লাগে কাৰো প্ৰতি দয়া মমতা দেখুৱাৰ কোনো প্ৰয়োজন নাই কেৱল হত্যা কোনো চিন্তা নকৰিবা দাদা সমগ্ৰ দেশৰ ধন অকল সিমানেই নহয় দাদা সেই দেশবোৰৰ পৰা ধন মণি মুকুট আদি কাঢ়ি আনি আমাৰ ৰাজভঁৰাল সম্পূৰ্ণ কৰা হৈছে দাদা আৰু দাদা সুন্দৰী ৰমণীবিলাকক ধৰি আনি আমাৰ ৰাজপ্ৰসাদ সুন্দৰ কৰি তোলা হৈছে ধন্য বীৰ ভাতৃ মোৰ তোমালোকৰ বীৰত্বৰ তুলনা নাই এবাৰ উচ্চস্বৰে জয়ধ্বনি স্বৰ্গ মৰ্ত্য আৰু পাতাল হওক কম্পমান জয় জয় কৈলাশ ভুজঙ্গৰ জয় জয় কৈলাশ ভুজঙ্গৰ জয় কৈলাশ ভুজঙ্গৰ জয় সাৱধান হবা লক্ষ্মী তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বেতে ধৰ্ম কাৰ্য পাহৰি গৈছা তুমি মোক দৈত্যলৈ বিয়া দিয়াৰ প্ৰস্তাৱ দি জগতবাসীৰ ওচৰত হেয় জ্ঞান কৰাইছা সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিতেৰে কাম কৰি যাব Arasate! Hey! Untoy kuchit nori! Jokhini re bhutuni! Hey, hayaditya nasurat koro! মায়া নচলিব দৈত্যপতি মই ভুতুনি যখিনি একোৱেই নহয় মই লক্ষ্মী আই দাসী সৰস্বতী কি কলি তই সৰস্বতী হয় দৈত্যপতি মাতৃয়ে তো মোক কৈছিল জগতত তই সুন্দৰী বুলি তেনেস্থলত তই সৰস্বতী নাই তই সৰস্বতী হ'ব নোৱাৰ মোৰ বিশ্বাস নহয় দৈত্যপতি আপোনাৰ মাতৃয়ে মিছাশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কন্যা কোনোৱেই নাই নাই নহ'ব এনে
একোৰূপা কন্যাক মই বিবাহ কৰাব নোৱাৰো। এই মাত্ৰে তুমি মোক বিকন্ত তাৰণা কৰিছ। মই আৰু ৰৈ থাকিব নোৱাৰো। মই মাতৃৰ ওচৰলৈ যাবই লাগিব। মাতৃ 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 এই মোক গ্ৰহণ কৰক দৈত্যপতি। এই দাদাই আঁতৰি যা, আঁতৰি যা মোৰ সন্মুখৰ পৰা। গ্ৰহণ কৰক দৈত্যপতি। এই দাদা গ্ৰহণ কৰক দৈত্যপতি। এই মাতৃ মাতৃ এইবাৰ সাৱধান হোৱা লক্ষ্মী। তুমি মোলৈ জীপাত ব্ৰহ্মশেল নিক্ষেপণ কৰিছিলা, সেই হেল মই তোমাৰ বুকুলৈ পুনৰ ঘূৰাই পঠালো। চাওঁ বাৰু এইবাৰ তুমি কেনেকৈ ৰক্ষা পোৱা। আজি কওঁ লক্ষ্মী কিয় বা প্ৰয়োজন হ'ল? মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়। তোমাৰ এনে অবিবেচক কাৰ্যই আমাক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে। মই জগতকৰ্তা ঈশ্বৰ আৰু তুমি এই জগতৰ মহালক্ষ্মী। তুমি যদি আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা, তাৰ ফল কি ভয়ানক হ'ব পাৰে সেয়া তুমি এবাৰো ভাবি নাচাবা। আপুনি কি ক'ব খুজিছে? মই একো বুজা নাই, মোক সকলো বুজাই কওক। শুনা, আৰু কিছুদিনৰ পিছত মহাপ্ৰলয় হৈ মহাসাগৰৰ পানীয়ে পৃথিৱী ডুব নিয়াব। পৃথিৱী বুলিবলৈ একো বাচি নাথাকিব। কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য স্বজন কৰি মহাপ্ৰলয় সূচনা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছা। আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী যদি থাকিব পাৰে, তেন্তে মই কিয় অযোগ্য হ'লো যে আপোনাৰ পত্নী হৈও মই সেই আলোচনা ভাগ ল'ব নোৱাৰিলোঁ? সেই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনো ক'ব নালাগে, মই নিজেই জানিছোঁ। মই জানিব পাৰিছোঁ তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা। নিমাত কিয়? তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে। জগতবাসীৰ আগত নাৰদ তুতকীয়া হিচাপে জনা যায়। নাৰদ এজন জ্ঞানী মানি ঋষি, ইমান কেতিয়াও মিছা আশ্ৰয় নলয়। আপুনি মোক প্ৰতাৰণা কৰিছে। এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান আৰু শিৱৰ ভাৰ্যা পাৰ্বতী সমান জ্ঞানী ইমানে সুন্দৰী নাৰী অন্য কোনোৱেই নাই। বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই, আজি তাক প্ৰমাণ কৰি দেখুৱাইছোঁ। আৰু প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছোঁ। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি দাম্ভিক, তুমি গৰ্বিতা, তুমি আজিয়ে বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা। তুমি কোনোবা দানৱী লক্ষ্মী। ইয়াৰ পৰিণাম কি হ'ব পাৰে সেয়া তুমি এবাৰো ভাবি নাচালা। পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই। বিষ্ণুৱে বুজক লক্ষ্মীক অৱহেলাৰ কৰাৰ পৰিণাম কি হ'ব পাৰে। তুমি ভুল পথে পৰিচালনা হ'লা লক্ষ্মী। ইয়াৰ
পৰিণাম বৰ মৰ্মান্তিক হ'ব। এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰৰ হেতু হাহাকাৰ কৰি থাকিব লাগিব। সেইদিনা তোমাক উদ্ধাৰ কৰোঁতাই এই বিশ্ব ব্ৰহ্মাণ্ডত কোনো নাথাকিব। মই তোমাৰ লগত তৰ্ক নকৰোঁ। তোমাৰ যুক্তি হেৰাই গৈছে। মই ইয়াৰ পৰা যাওঁ, কিন্তু মনত ৰাখিবা লক্ষ্মী, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। লক্ষ্মী ইমান অবলা নাৰী নহয় যে কাৰোবাৰ চটোৱা কথাত হৈ যাব। পৃথিৱীত মহাপ্ৰলয়ৰ পানীত পৰি ডুব যাব। আৰু এখন নতুন পৃথিৱী স্বজন নহয় যাতে, তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই এই ভীষণ দৈত্য স্বজন কৰিছোঁ। মাতৃ 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 পুত্ৰ, মাতৃ, মোক তুমি কিয় বিশ্বাসঘাতকতা কৰিলা? পুত্ৰ, তই কি বিশ্বাসঘাতৰ কথা কৈছ? তোমাৰ লগত ইমান বিনা সুন্দৰী ৰমণী থাকোঁতে মোক কিয় সেই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকী বিবাহ কৰিবলৈ নিৰ্দেশ দিছা? কি সৰস্বতী কুৎসিত নাৰী? আহ, তোক কোনে ক'লে পুত্ৰ? মোক কোনেও ক'ব নালাগে মাতৃ। সৰস্বতী আহি মোৰ আগত সকলো ব্যক্ত কৰি গৈছে। মোৰ চকু অন্ধ নহয় মাতৃ। নহয় নহয় পুত্ৰ, তই ভুল বুজিছ। এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি সুন্দৰী নাৰী অন্য কোনোৱেই নাই, আহ, যাৰ ৰূপ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰ। তই নিশ্চয় অন্য কৰবা নাৰীক লগ পাইছ পুত্ৰ। বৃথা চেষ্টা নকৰিবা মাতৃ। তুমি মোক ভীষণ প্ৰতাৰণা কৰিছা। মই জানিব পাৰিছো তোমাৰ লগত যিমানবিলাক সুন্দৰী ৰমণী আছে সকলোবিলাক তোমাৰেই দাসী। আৰু এনে দাসী কন্যাক মই বিবাহ কৰিব নোৱাৰো। সি মোৰ পক্ষে কেতিয়াও নহয় সম্ভৱ। দাসীক বিবাহ কৰালে চিৰদিন মই দাস হৈ থাকিব লাগিব। পুত্ৰ, মোৰ কোনো দাগ দাখি নাই। হাহ, সেইবোৰ সকলো মিছা। মিছাতে ভুল নাযাবি পুত্ৰ। সঁচা মিছা মই একো নাজানো। ইজনে মাথো কৰ্তব্য নিজৰ। মাতৃ, পুত্ৰ, তুমিতো মোৰ গৰ্ভজাত সন্তান নহয়। তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে। পুত্ৰ, পাত্নী হৈও পত্নীক পত্নী হিচাপে পাব বিচাৰিছ। তোৰ মুখ চাব নেপায়। ভুল কৰিলা মাতৃ, ভুল কৰিলা। এতিয়া সেই ভুলৰ প্ৰায়শ্চিত্ত কৰা। দেখক জগতবাসীয়ে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ এই দৈত্যক স্বজন কৰা কিমান ভয়াৱহ পৰিস্থিতি হ'ব পাৰে। সাৱধান দৈত্য, কোনমুখে তই এনে বাক্য কৰিলি উচ্চাৰণ? দূৰ হ মোৰ সন্মুখৰ পৰা। তোৰ মুখ চাব নেপায়। আহা লক্ষ্মী,
পুত্ৰ ভাৱ পৰিত্যাগ কৰি পত্নী ৰূপে চিৰদিনৰ কাৰণে মোৰ হৃদয়ত জিৰণি লোৱাহি আহা লক্ষ্মী আহা লক্ষ্মী 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 তবে মোক বিকন প্ৰতাৰণা কৰিছা এতিয়া কেনে লাগিছে লক্ষ্মী জগতৰ মাতা হৈ এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা এতিয়া তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হোৱা মোৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ ভীষণ দৈত্য স্বজন কৰি এতিয়া লজ্জা নিৰ্বাৰণৰ হেতু সৌ সাগৰৰ তলিত ডুব গৈ থাকিব লাগিব স্পৰ্শ নকৰিবা লক্ষ্মী তুমি প্ৰায়শ্চিত্ত হ'ব লাগিব মোৰ দুখ ক্ষমা কৰক প্ৰভু অবলা নাৰীৰ মই দুৰ্বল মহতত পৰে এনে নকৰিবলগীয়া কাম কৰি পেলালো মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক প্ৰভু আজি দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা মোৰ নাই কাৰণ আজি দৈত্যৰ আগত মোৰ সুদৰ্শন চক্ৰও এক সাধাৰণ অস্ত্ৰত পৰিণত হ'ল তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই প্ৰভু আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ লক্ষ্মী মই উচ্চাৰণ কৰা নাই দৈত্যই উচ্চ স্বৰে চিঞৰি প্ৰচাৰ কৰি কৈছে লক্ষ্মীয়ে তাৰ একমাত্ৰ পত্নী সেইবাবে তুমি আৰু বৈকুণ্ঠ শুৱনি কৰিব নোৱাৰিবা তোমাৰ কাৰণে বৈকুণ্ঠ দুৱাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল তুমি চৰিত্ৰহীনা ধরো সারা
আৰু পাতাল এই তিনিও লোকত তুমি দৈত্যৰ হাতৰ পৰা বাচি যাব নোৱাৰিবা কাৰণ তুমি তাক অমৰত্ববৰ দি স্বজন কৰিছা সেইবাবে লজ্জা নিৰ্বাৰণৰ হেতু হৌ সাগৰৰ তলিত ডুব গৈ থাকিব লাগিব প্ৰভু আপুনি আকে বিধান দিছে কৰে যাক নকৰিব গৰ্বিতা নাৰীৰ উপযুক্ত শাস্তি হৈছে তোমাৰ কৰ্তৃত্বৰ হেতু আৰু যদি তুমি জগতৰ মাতা হৈ থাকিব বিচাৰা তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব প্ৰভু মোৰ মৃত্যুৱে শ্ৰেষ্ঠ মোক আপোনাৰ উদৰখনে মুণ্ড ছেদন কৰি মহাসাগৰত পেলাই তাকেই কামনা কৰিছো প্ৰভু আৰু পলম নকৰিবা লক্ষ্মী নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব যথা ধৰ্ম তথা জয় তুমি যাক বুদ্ধিহীনা নাৰী বুলি হেয় জ্ঞান কৰিছিলা সেই সৰস্বতীয়ে তোমাৰ আজি এনে অৱস্থা কৰিলে তিনি কল্প ধৰি হৌ সাগৰৰ তলিত ডুব গৈ থাকিব লাগিব সময়ত মই তোমাক উদ্ধাৰ কৰিম জগতবাসী চাই লোৱা যে লক্ষ্মীয়ে বৈকুণ্ঠপুৰে বিষ্ণুৰ সৈতে শয়ন কৰি আছে সেই লক্ষ্মী আজি সামান্য ভুলৰ বাবে কক্ষচুত ধূমকেতুৰ দৰে বৈকুণ্ঠৰ পৰা দেৱৰক্ষী তুমি তোমাৰ যে কপটীয়া স্বভাৱেৰে মোক বিশ্বাসলৈয়ে বৈকুণ্ঠ দুৱাৰ চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিলা তোমাকো মই অভিশাপ দিছো তুমিও মোৰ দৰে এদিন এই বৈকুণ্ঠৰ পৰা খহি পৰিবা প্ৰভু জনমে জনমে যেন আপোনাকে স্বামী হিচাপে পাওঁ মোক যেন সময়ত উদ্ধাৰ কৰিবলৈ নাপাওঁ হৰে প্ৰভু মই চাৰিওফালে অন্ধকাৰ দেখিছো মই যেন জ্ঞান শূন্য হৈ পৰিছো মোৰ উকাই গৈছে প্ৰভু য'তেই বিষ্ণু ততেই লক্ষ্মী হৈ বৈকুণ্ঠপুৰী শুৱনি কৰিব লাগিছিল কিন্তু এই ভাগ্যৰ কি বিৰংগনা তোমাক অকালতে হেৰুৱাব লগাত মই বৰ মৰ্মান্তিক বেজাৰ পাইছোঁ মোৰ হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল লক্ষ্মীহীনা বৈকুণ্ঠপুৰী কেইদিনমান খালী হৈ ৰ'ব প্ৰভু যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ তথ্য সমৰ নহয় সেই একে আকৃতিৰ প্ৰাণীৰ হাততহে মৃত্যু হ'ব প্ৰভু জন্মে জনমান্তই যেন আপোনাকে স্বামী হিচাপে পাওঁ
পৃথিবীর ঋষিমুনিহঁতৰ ইমান অহংকাৰ আমাৰ মৃত্যুৰ বাবে মৰণ যজ্ঞৰ কৰিছে এইজন ইহঁতক ক্ষমা কৰিব নোৱাৰি ইহঁতক ধৰি আনি ইহঁতৰ হত্যা কৰিব লাগে ঋষি মুনিসকলৰ ইমান অহংকাৰ আমাৰ মৃত্যুৰ বাবে মৰণ যোগ্য কৰিছে আৰম্ভ আমি বহুদিন যুদ্ধ কৰিবলৈ নবৈ আমাৰ শৰীৰ দুৰ্বল হৈ পৰিছে আৰু আমাৰ বলৰ কোনো পৰীক্ষা হোৱা নাই নে কি কোৱা ভাই বৰ্জা ঐ দাদা আমাৰ বাহুবলৰ বিক্ৰম অথলে গৈছে এবাৰ শক্তি পৰীক্ষা কৰাটো প্ৰয়োজন হৈছে দাদা কিয়ন্তেকতে পৃথিৱী কঁপিব ধৰিছে ইমান স্পৰ্ধা কোনে যজ্ঞৰ আগত চৰকাৰ হ'বলৈ কৰিছে আহ্বান শীঘ্ৰেতাক বিচাৰ কৰা চিন্তা নকৰিব দাদা শীঘ্ৰেতাক ধৰি আনি তাৰ মঞ্চ কৰিম সাধন তহঁতে মোক বিচাৰি যোৱাৰ কোনো নাই প্ৰয়োজন মই বিশ্বৰ অধীশ্বৰ মই বিশ্বৰ প্ৰহেলিকা মই বিশ্বৰ ধূমকেতু তহঁতৰ জম পাৰিবি তহঁতে মোৰ বল বিক্ৰম কৰিব পৰীক্ষা এতিয়াও তই এই যজ্ঞৰ বীৰত্ব বুজা নাই সামান্য পতংগ হৈ এই যি চাপ দি মৰি বহিছ এই মূৰ্খ মোক বধ কৰোঁতা বীৰ এতিয়াও জন্মই হোৱা নাই মই জীৱিত থকালৈকে মোৰ জমটোত জন্ম হ'ব নোৱাৰে তহঁত মোৰ ওচৰত ক্ষুদ্ৰ পতংগ বাৰে বাৰে আমাক কৰে অপমান নহয় হৈছে আৰু শীঘ্ৰেতাক ধৰি আনি মন্দ কৰিম চেতন মাত্ৰ আদেশ দিয়া দাদা দাদা ইয়াক আৰু ক্ষমা কৰা নহ'ব এই অস্ত্ৰে তাৰ মুণ্ড ছেদন কৰিম আক্ৰমণ কৰা ইয়াক আজি ইয়াতে মৃত্যুদণ্ড দিয়া হওক লগতে বুজক এই যজ্ঞৰ বীৰত্ব কিমান আক্ৰমণ কৰা ভাই হওক আক্রমণ করা এই শক্তি লৈ আহিছ এই হয় দৈত্যৰ লগত যুদ্ধ কৰিবলৈ দৈত্যচৰ আপুনি আমাতকৈ শ্ৰেষ্ঠ বুলি আমি কৰিলো স্বীকাৰ আপোনাক আমাৰ যক্ষ ৰাজ্যৰ অধিপতি পাতিলো আমাক ৰক্ষা কৰক দৈত্যচৰ দৈত্যচৰ আমি
আমি বুজি পাইছোঁ আমাৰ অস্ত্ৰ হস্তবোৰ আপোনাৰ মুণ্ডত পৰি থান বান হৈ গ'ল শুনা তোমালোকে নাম মোৰ হয় দৈত্য পৃথিৱীৰ ভূভাৰ হলদৰ হেতু লক্ষ্মী অয়ে মোক কৰিছিল স্বজন আমি সেই বেদাংগসমূহ হৰণ কৰিব লাগিব লক্ষ্মী অয়ে সেই বেদাংগৰ দ্বাৰা আমাকে সেইবিলাক জ্ঞান আহৰণ কৰিবলৈ নিৰ্দেশ দিছে অতি উত্তম দৈত্যচৰ তেন্তে আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ একছত্ৰী সম্ৰাট হৈ জীয়াই থাকিব পাৰিম ভাইহঁত দাদা আনন্দ কৰা জয়ধ্বনি কৰা এই মহাবীৰৰ জয় হয় দৈত্যৰ জয় জয় হয় দৈত্যৰ জয় জয় হয় দৈত্যৰ জয় 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 দক্ষদাস তাৰ আগতে সেই ব্ৰহ্মা বোলা দেৱতা এটাই পৃথিৱীৰ সমস্ত বেদাংগ লুকুৱাই ৰাখিছে পলম হলে সিহঁতে লুকুৱাই পেলাব অতি উত্তম অতি উত্তম আমি এই ঋষিমুনিহঁতক ধৰি আনি সিহঁতৰ দৰ্পচূন্য কৰিব লাগিব ভাইহঁত সাজু হোৱা তোমালোক দক্ষদাস তাৰ আগতে এগৰাকী সুন্দৰী নাৰীয়ে মোক স্বামী বৰণ কৰিবলৈ কৰিছে কুণ্ঠাবো গতিকে তাইক ধৰি আনি মোৰ পত্নী কৰিব লাগিব আদেশ কৰক দৈত্যচৰ এই মুহূৰ্ততে ৰূপৱতী নাৰীক আপোনাৰ ওচৰত কৰিম প্ৰদান দৈত্যচৰ এতিয়া আমি পৃথিৱীৰ ঋষিমুনিহঁতক ধৰি বেদ শাস্ত্ৰবোৰ বিচাৰি উলিয়াব লাগিব ব'লা ভাইহঁত মেদিনী কপাক্য জয়ধ্বনি তলুক্য হওক কম্পমান জয় হয় দৈত্যৰ জয় হয় দৈত্যৰ জয় জয় হয় দৈত্যৰ জয় 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 জয়ধ্বনি গতি চলে যক্ষদৰা জন পদভদে বকুমতি কম্পেথ